আসাম পুলিচৰ ৰিজাল্ট ডেটটো পষ্টপন হ'ল নেকি ইয়াৰ ওপৰত নানা ধৰণৰ ভিডিঅ' আহিছে ল'ৰাবিলাকে ফোন কৰি সুধি আছে দাদা এনেকৈ কথা ছাৰ এনেকৈ কথা বুলি কিনি বা কমেণ্ট কৰি আছে ভিডিঅ'বিলাকত ইয়াৰ বিষয়ে মই ডিটেইলছ বনাওঁ কম কেইদিনৰ পৰা মই ভিডিঅ' বনোৱা নাছিলোঁ কেলৈ জুবিনদাৰ কথাটো গম পায়ে আপোনালোকে জুবিনদাৰ মনটো মানে পুৰা ভাঙি গৈছিল আৰু ভিডিঅ' বনাবলৈও মন যোৱা নাছিল সেইকাৰণে আজিৰ পৰা মই ইয়াৰ ওপৰত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ বনাব এতিয়া মই কথাটো আপোনালোকক ক'বলৈ গৈছোঁ দেই ভাবিলোঁ আসাম পুলিচৰ যিটো মানে আপোনালোকে গম পাইছিলে 9 তাৰিখে ৰিজাল্ট দিম বুলি কৈছিলে আৰু 10 তাৰিখে আপোনালোকে মানে কি এপইণ্টমেণ্ট দিম বুলি কেনে সেই কথাটো কৈছিলে আপোনালোকে এই কথা স্পষ্ট হৈছিলে এতিয়া কথাবিলাক লৰা হৈছে যে হসাকে 9 তাৰিখে মানে পোষ্টপোন হ'ল নেকি 10 তাৰিখে নিদিব নেকি জুবিনদাৰ এনেকা মাহলটো যিটো হৈ আছে বা সিস্টেমটো যিটো হৈ আছে সেইটো হ'ব নেকি আপোনালোকক এটা কথা কৈ দিওঁ সব এই কথাটো যদি হসাকে হলহেঁতেন বা ৰিজাল্ট ডেটটো পিছুৱাই গ'লহেঁতেন মানে 9 তাৰিখৰ সলনি নাই 9 তাৰিখে দিয়া নহ'ব তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী এই কথাটো আপোনালোকক স্পষ্ট জনাই দিলেহেঁতেন যে নাই আপোনালোকৰ ৰিজাল্টটো মানে পোষ্টপোন কৰা হৈছে বা 9 তাৰিখে কৰা নহ'ব বা 10 তাৰিখে আমি ৰিজাল্ট দিবলৈ নোৱাৰোঁ এতিয়া কোনো ধৰণৰ হেনে ধৰণৰ আমাৰ আপোনালোকৰ ইনফৰমেশ্যন পাইছে জানো নাই পোৱা নহয় বা মাননীয় মুখ্যমন্ত্ৰী বা ডিজিপি মহোদয় বা SLPRBৰ ৱেবছাইটত কিবা এনেকৈ ধৰণৰ কিবা এটা নিউজ পাইছে জানো নাই পোৱা ন বেলেগৰ কথা শুনি কিনে আপুনি নামানিব গম পাইছেনে আপোনালোকে যি এইটো প্ৰশ্নটো সুধি আছে বেলেগৰ কথা শুনি কিনে আপোনালোকে এনেকৈ কাম নকৰিব সেনেকৈ একো ধৰণৰ নাই হোৱা বৰ্তমানলৈকে কোনো ধৰণৰ সেনেকৈ ইনফৰমেশ্যন আমি পোৱা নাই আৰু যদি ইনফৰমেশ্যন সেনেকৈ কিবা এটা আহে আপোনালোকে নিশ্চয় জনাম তেতিয়ালৈ ধন্যবাদ জয় আই অসম